নাইটৰ বিদ্যানগৰত নাটকেৰে আমোদ দিবলৈ সাজু কোহিনুৰ থিয়েটাৰ। আগতীয়াকৈ টিকট দিয়াৰ ব্যৱস্থা কৰিছে উদ্যোক্তা সমিতিয়ে। আনহাতে দূৰণিবতীয়া দৰ্শকৰ বাবে উদ্যোক্তা সমিতিয়ে আগবঢ়াব যাতায়াত ব্যৱস্থা। কামৰূপ জিলাৰ নাইটৰ বিদ্যানগৰ আঞ্চলিক দুৰ্গা মন্দিৰৰ সাহায্যতে নাইটৰ বিদ্যানগৰ এম ই স্কুল খেলপথাৰত আমন্ত্ৰণ কৰা হৈছে মনোৰঞ্জনধৰ্মী বাস্তৱ লগা নাট কোহিনুৰ থিয়েটাৰ। অহা ডিচেম্বৰ মাহৰ 16 আৰু 17 তাৰিখে দুটি নিশাৰ বাবে নাট মঞ্চস্থ কৰিব কোহিনুৰ থিয়েটাৰে। কোহিনুৰ থিয়েটাৰৰ মঞ্চত আপোনালোকে দেখিবলৈ পাব বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত এছাই ৰূপত অভিনয় কৰি অভিনয় জগতত খলকনি সৃষ্টি কৰা এছাই প্ৰীতম বৰুৱাক। এইবেলি মৃদুল চুতীয়াৰ ৰচিত আৰু পৰিচালনাৰে নাট পিঞ্জৰা আৰু চম্পক শৰ্মাৰ বনৰীয়া ফুল দুখনকৈ নাট মঞ্চস্থ কৰিব। বৃহত্তৰ অঞ্চলটোৰ নাট্যপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। আমাৰ নাইটৰ বিদ্যানগৰ আঞ্চলিক দুৰ্গা মন্দিৰৰ সাহায্যতে আমি থিয়েটাৰ কোহিনুৰক আমন্ত্ৰণ কৰিছোঁ। অহা 16 আৰু 17 ডিচেম্বৰ এই দুনিশাৰ কাৰ্যসূচীৰে তেওঁলোকে আমাৰ মাজত আহি নাট প্ৰদৰ্শন কৰিব। আৰু তেওঁলোকৰ যি নাটসমূহ আমি চাইছোঁ একেবাৰে বাস্তৱধৰ্মী সামাজিক নাট। আমি ঘৰৰ সকলোৱে পৰিয়ালে একলগ হৈ নাট উপভোগ কৰিব পাৰিম। আৰু সেই চেগতে আমি অসমৰ বিশেষকৈ আমাৰ এই অঞ্চলত প্ৰত্যেকজন মানুহকে আহ্বান দিছোঁ যে আপোনালোকে আহক আমাৰ এই কোহিনুৰ থিয়েটাৰৰ নাট চাওক। আৰু চাই পেলাই তাৰমানে কি মানুহৰ অৰ্থনৈতিকভাৱে মনোৰঞ্জনৰ প্ৰয়োজন আছে, গতিকে অসমৰ ভ্ৰাম্যমান জগতটোক আমি সকলোৱে যদি অলপ সঁহাৰি দিওঁ তেতিয়াহ'লে আমাৰ ভ্ৰাম্যমান জগত জীয়াই থাকিব। আৰু অসমৰ কলা কৃষ্টি সংস্কৃতিৰ প্ৰতি আমাৰ যিহেতু দুৰ্বলতা আছে, গতিকে মই সেইকাৰণে ভাবিছোঁ যে বিশেষকৈ আমাৰ অহা 16 আৰু 17 তাৰিখ ডিচেম্বৰ আপোনালোকে আহক, আহি পেলাই আমাৰ ইয়াত আছে বনৰীয়া ফুল আৰু পিঞ্জৰা দুনিশাৰ কাৰ্যসূচী। আছে আমাৰ প্ৰীতম বৰুৱা বুলি কয় যে এই বিহাৰবাৰী আউটপোষ্টৰ যে এছাই তেখেতো থাকিব। নাই, আমাৰ কথা হ'ল যে একচুৱেলি কি থিয়েটাৰ জগতখনক বৰ্তমান প্ৰজন্মই অলপ গুৰুত্ব অলপ কম দিয়া হৈছে, কিন্তু মই সকলোকে আহ্বান জনাওঁ যে নহয়, আমাৰ অসমৰ কলা কৃষ্টি সংস্কৃতিৰ যে অন্যতম অংগ হয় থিয়েটাৰ, গতিকে থিয়েটাৰ চালে নিশ্চয় আমি ইয়াত কিবা না কিবা এটা অভিজ্ঞতা নিশ্চয় আমি হয় বা আমি পাই থাকোঁ। গতিকে এই চেগতে যিহেতু সামাজিক নাট আৰু বাস্তৱধৰ্মী নাট, গতিকে এই নাটসমূহ চোৱাৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ। আপোনালোকে আহক, আমি সকলোৱে একেলগে লগ পাম, এটা মিলা প্ৰীতি বা ইয়াৰ জৰিয়তে আমাৰ এই শংকৰ ৰাজনৰ যিটো অসম, সেই অসমৰ এটা বাৰ্তাও যাব যে আমি হিন্দু মুছলমান ইয়াত আজি চাওক, আমাৰ ইয়াত বেংগলী, আমি ইয়াত মুছলিম, আমাৰ আদাৰ কাষ্ট বহুত মানুহ আছে, আমি একেলগতে এই থিয়েটাৰখন মানিছোঁ আৰু সকলোৱে আমাৰ এই কমিটিত আছে। নিশ্চয় আছে, আমাৰ অস্থায়ী কাৰ্যালয় আছে, কাৰ্যালয়ত যোগাযোগ কৰিলে টিকেট